প্ৰথমে মই সমগ্ৰ অসমবাসী ৰাইজক তথা ভাৰতবাসী ৰাইজক সকলো দেউৰী ৰাইজক মই শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। আমি প্ৰতি বছৰে 12-13তম সংখ্যক এইবাৰ ৰঙালী বিহু উৎসৱখনি 2024 উৎসৱখনি আমি ত্যাগক্ষেত্ৰত আনিবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ বলিষ্ঠ পদক্ষেপ লোৱা ডক্টৰ ফুলকৰ দেউৰীক এই চেগতে আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। তেখেতৰ উদ্যোগত এইবাৰ আমি ত্যাগক্ষেত্ৰলৈ বাহিৰলৈ উলিয়াই আনিবলৈ সক্ষম হৈছোঁ। এই সাতামপুৰুষীয়া আমি এই উৎসৱটি সকলো ৰাইজৰ সমিল মিলেৰে বিভিন্ন গাঁৱৰ পৰা ইয়ালৈ অহা এই টাউন নগৰ চহৰত তেওঁলোকৰ আত্মীয়তাৰে ৰং ধেমালিৰে আমাৰ দেউৰী জাতিৰ যি কালচাৰেল যি আমাৰ সাংস্কৃতিক ইয়াক আমি ৰাইজৰ মাজত দাঙি ধৰিছোঁ। ইয়াৰ যোগেদি আমি ৰাইজক বাৰ্তা জনাইছোঁ, আমাৰ সমিল মিলাপ আমাৰ মন আনন্দ সম্প্ৰীতি সকলো একত্ৰিত হৈ থাকক আৰু সকলো ৰাইজৰে মানে সুনাম অৰ্জন কৰিবলৈ সক্ষম হওক। যিসকল আমি ইয়াত অসমীয়া জাতি তাৰ মাজতে এজন ভূমিপুত্ৰ হিচাপে আমি ইয়াত আছোঁ। সকলো অসমীয়া জাতিৰ লগত আমি দেউৰী জনগোষ্ঠীও সকলো ৰাইজৰ লগত একত্ৰিতভাৱে এই বিহুটি পালন কৰোঁ আৰু সকলোৱে আমাক ইয়াত সহায় সহযোগিতা কৰে। সকলো জাতি জনগোষ্ঠীৰ লোকে আমাক সহায় সহযোগিতা এই বিহু উদযাপন কৰিবলৈ সক্ষম হওঁ। যিসকলে ইয়াত আমাক সহায় সহযোগিতা কৰিলে আপোনালোকৰ সাংবাদিকৰ আপোনালোকৰ এই মিডিয়া চেলৰ যোগেদি আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু সকলো ৰাইজৰ উন্নতি সাধন কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই সকলোৰে মংগল প্ৰাৰ্থনা জনাইছোঁ। টাউনৰ গোটেইকেইজন আমাৰ দেউৰী মানুহকেইজন গোট খাই কিনি আমি দেউৰী বিহু আৰম্ভ কৰা হৈছে আজি 11 মে'। আৰু চবেই মানে কি হ'ল ইয়াত গাঁৱলৈ কিছুমানে যায় কিছুমানে যাব নোৱাৰে, গোটেই চবেই বিহু মাৰো কৰি আছে আমি। আৰু যেনেকৈ আমাৰ প্ৰথমতে আমি আগজুৰি কৰে মানে ভগৱানক প্ৰাৰ্থনা কৰে তেনেকৈ কৰি কিনি আমি আৰম্ভ কৰিছোঁ আজিও ৰাতিপুৱা কণী যুঁজৰ পৰা ধৰি আমাৰ কালচাৰটো আছে সেইটো। আৰু চবেই তেনেকৈ একগোট হৈ কিনি ওলাই আহিছে, ভাল লাগিছে। আৰু বিহুটো আমাৰ পৰম্পৰা চবৰে, আমাৰ অসমৰ এটা কালচাৰ। চ' বিহু মাৰিব লাগে মানুহে, আৰু বিহু মাৰিলে বেমাৰ আজাৰো ভাল হৈ যায় বুলি আমাৰ মানে এনেকুৱা হয় মনটো লাগে। বেছি দিন জীয়াইও থাকিব, চবেই ফূৰ্তি থাকিব লাগে এইটো কাৰণে আৰু ভাল লাগে। মই যদিও প্ৰফেচনেলি মই এনেকৈ মানে ডাক্তৰ থাকোঁ তথাপিতো মই বিহু মাৰি ভাল লাগে আৰু সেইটো কাৰণে আমি ওলাই আহিছোঁ চবেই আৰু ভাল লাগি আছে।